দুপৰীয়া সাজত কি কি বনালোঁ লং ভিডিঅ' সৈতে মামা মানে সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহত ইমান মৰম দিছে, সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। বলক তেন্তে আজি মই দুপৰীয়া সাজত কি কি বনালোঁ আপোনালোককো দেখুৱাই আছোঁ। আজি আকৌ আলহী আছিল। এইয়া প্ৰথমে মুগ মচুৰৰ দাইল কেইটামান ধুই লৈছোঁ, ভালদৰে ধুই কুকাৰতে বহাই দিলোঁ। জোখমতে পানী দিলোঁ, সোৱাদ অনুযায়ী নিমখ দিলোঁ, ঢাকনিখন লগাই প্ৰায় ৩-৪টামান চিটি মাৰি লৈছোঁ। বৰ ধুনীয়াকৈ সিজি যাব ৩-৪টামান চিটি মাৰিলে। আনফালে কলপচলা এটুকুৰ লৈছোঁ, এইখিনিও চকলিয়াই লৈছোঁ। এইদৰে কলপচলা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। মই কিন্তু বেলেগ বেলেগ ধৰণে ৰান্ধি খাই ভাল পাওঁ কলপচলা। কেতিয়াবা মাছৰ মূৰেৰে, কেতিয়াবা আকৌ বুটেৰে খাৰ বনাওঁ। আজি কিহেৰে বনাম আপোনালোকক দেখুৱাই যাম। আৰু এইখিনি পাতল পাতলকৈ এইদৰে কাটি লৈছোঁ। এইখিনি কাটি লোৱা হৈ গ'ল। এইখিনি মিহি কৰিবৰ কাৰণে মই কি মেচিন ব্যৱহাৰ কৰিছোঁ দেখিছেনে? এয়া গ্লাছ এটাৰ সহায়েৰে ধুনীয়াকৈ মিহি কৰি লৈছোঁ। বৰ ধুনীয়া হয়, এইদৰে গ্লাছেৰে মিহি কৰি চাবচোন। এইখিনি মোৰ হৈ গ'ল। আনফালে আকৌ ভেন্দি অলপ ভাজি লৈছোঁ। এইদৰে সৰু সৰু টুকুৰা কৰি ভেন্দি ভাজি খাই বৰ ভাল লাগে, ৰুটিৰে খায়ো ভাল লাগে। এইদৰে এইখিনি নিমখ হালধি দি ভালদৰে লৰাই ঢাকনিখন লগাই থৈ দিছোঁ। আনফালে আকৌ মিক্সি জাৰ এটাত সৰিয়হ আৰু পোস্ত অলপ তিয়াই ৰাখিছিলোঁ, সেইখিনি দিলোঁ। এতিয়া দিছোঁ কেইফোটামান নহৰু, কেইটুকুৰমান দিছোঁ আদা, বহুত বেছি নহয়, আদাটো অলপ কমাই দিছোঁ। পিছত মই আদাৰ পাতো দিম, কেইটামান দিছোঁ কেঁচা জলকীয়া। এতিয়া অকণমান নিমখ দি এইখিনি পেষ্ট কৰি লৈছোঁ। এইখিনি আধা পেষ্ট হোৱাৰ পিছতেই দিছোঁ আদা পাত অলপ। আদা পাতখিনি দি এইদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি দিছোঁ। আদা পাত দিলে ইমান ধুনীয়া গোন্ধটো আহে। আৰু এটুকুৰ নাৰিকল লৈছোঁ, নাৰিকলখিনিও দি দিম। নাৰিকলখিনিও মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'ম আকৌ এবাৰ ভালদৰে, একদম মিহি কৰি ল'ম। এতিয়া যিটো কেৰাহীত মই বনাম মাছখিনি, সেই কেৰাহীটোতে মাছখিনি পিচ দিছোঁ। কৈছোঁৱে আজি আলহী আছে, সেইবাবে মাছো অলপ বেছিকৈ লৈছোঁ। আৰু এইয়া পেষ্টখিনি দিলোঁ। এতিয়া এটা বিলাহী এইদৰে মিহিকৈ কাটি দিলোঁ। জোখমতে হালধি, সোৱাদ অনুযায়ী নিমখ দিলোঁ। এতিয়া দিছোঁ কেঁচা মিঠাতেল অলপ। এতিয়া হাতেৰে এইখিনি ভালদৰে সানি ল'ম। প্ৰায় মই 2-3 মিনিট সময় সানি আছোঁ, যাতে মাছখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ মিলি যায়। আৰু বেলেগ একো দিব নালাগে, এইখিনিয়ে হৈ যাব। এইদৰে যদি বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। খাবলৈ যে ইমান সোৱাদ হয়। আৰু আজিকালি বহুতে তেল খাবলৈ কমাই দিছে। যিসকলে তেল খাই বেয়া পায় তেওঁলোকে এইদৰে বইল কৰি বনাই খাব পাৰে। গোন্ধটো একেবাৰে নাহে। আদাৰ পাত দিব, নাইবা নৰসিংহ পাত দিলেও নাহে, নেমুৰ পাত দিব পাৰে। এতিয়া মিক্সি জাৰটোত লাগি থকা মছলাখিনিৰ সৈতে পানী দি ভালদৰে এইখিনি দি দিছোঁ ইয়াতে। পিছত আৰু মই পানী ব্যৱহাৰ নকৰোঁ, একেবাৰে পানীটো দি লৈছোঁ। এইখিনি ভালদৰে মিলাই দিলোঁ। আনফালে মোৰ ভেন্দি ভাজিও হৈয়ে গৈছে। এইখিনি দেখিছেনে, শুকানকৈ ভাজি লৈছোঁ। এইদৰে ভাজি খাই যে ইমান ভাল লাগে। এতিয়া কেৰাহীখন বহাই দিলোঁ। ঢাকনিখন লগাই দিম। এইখিনি এতিয়া সিজি থাকিবলৈ দিম। আনফালে আকৌ কেৰাহীত পিঁয়াজ, জলকীয়া জোখমতে দিলোঁ, হালধি দি এইখিনি ভাজি লৈছোঁ। এতিয়া দাইলখন চাম্ভাৰ দিম। আজি আকৌ দাইলত পিঁয়াজ দিছোঁ। আজি কেতিয়াবা এনেকৈ দিও খাই ভাল লাগে পিঁয়াজ দি। বেছি মই বাৰু পিঁয়াজ নিদিওঁ, গোটা জিৰা আৰু শুকান জলকীয়া তেনেকৈয়ে দিয়া হয়। দাইলখনো মোৰ হৈ গ'ল। নমাই ৰাখি সেই একেখন কেৰাহীতে আকৌ তেলতে অকণমান দিছোঁ পাঁচফোৰণ। এতিয়া সেই যে মিহি কৰি থৈ দিছিলোঁ পচলাখিনি, সেইখিনি বহাই দিলোঁ।
গোটেইখিনি দি দিলোঁ মোৰ কিন্তু পচলা খুবেই প্ৰিয় যেনেকৈ বনালেও ভাল লাগে খাবলৈ আজি বাৰু খাৰ দি বনাম এতিয়া দিছোঁ বুট কেইটামান কেঁচা বুট কেইটামান দিছোঁ এতিয়া দিলোঁ সোৱাদ অনুযায়ী নিমখ এইখিনি ভালদৰে লৰাই লৈছোঁ আনফালে মাছখিনিও অকণমান লৰাই দিছোঁ মাজতে নহ'লে তলত লাগি যাব পাৰে আৰু সিজি গৈছে ধুনীয়াকৈ মাছখিনি বৰ ধুনীয়া গোন্ধ এটা আহিছে যদি এইদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন এয়া মোৰ মাছৰ তৰকাৰী হৈ গৈছে গেছটো অফ কৰি দিলোঁ আৰু আনফালে আকৌ পানী দিলোঁ পচলাখিনিত অকণমান পানী দি অলপ খাৰ দিছোঁ খাই দি এইখিনি ভালদৰে লৰাই লৈছোঁ এইদৰে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাবচোন এতিয়া তাত দিছোঁ জলকীয়া 3টা আদা নহৰু তেনেকৈ থেতেলিয়াই লৈছিলোঁ সেইখিনি দিলোঁ এইখিনি ভালদৰে লৰাই ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিম যাতে পচলাখিনি বৰ ধুনীয়াকৈ সিজি যায় আৰু লগতে বুটখিনিও সিজি যাব ধুনীয়াকৈ এয়া ঢাকনিখন লগাই থৈ দিলোঁ আনফালে মোৰ মাছৰ তৰকাৰীও হৈ গৈছে ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ দেখিছেনে দেখিয়ে খাওঁ খাওঁ লগা নাই কালাৰটো খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল আৰু এইফালে মোৰ পচলাখনো হৈ গ'ল নমাই ৰাখিলোঁ পচলাখন আকৌ আন এখন কেৰাহীত আকৌ মাছৰ পেটু অলপ আছিল সেইখিনি ভাজি ল'লোঁ মাছৰ পেটুখিনি ভজা হওঁতেই ভাত কেইটামান দিছোঁ ভাতেৰে এইদৰে ভাজি লৈছোঁ এইদৰে বাৰু মাছৰ পেটু কোনে কোনে ভাজি খাই কমেণ্ট কৰিবচোন খাবলৈ ভাল লাগে এইদৰে মাছৰ পেটু কেতিয়াবা বেঙেনাৰেও বনাওঁ গোটেইখিনি বনোৱা হৈ গ'ল গোটেইখিনি ৰেডি কৰি লৈছোঁ এয়া ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবচোন যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ